আসসালামু আলাইকুম, নমস্কাৰ। 21 জুলাই 2010 চন অসমৰ সংখ্যালঘু সমাজৰ বাবে এটি কলা অধ্যায়ৰ কলা দিন হিচাপে সদায় বিবেচিত হৈ যাব। 2010 চনৰ 21 জুলাই তাৰিখে এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুতৰ দাবীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নেতৃত্বত বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজে এখন শুদ্ধ নাগৰিকপঞ্জীৰ বাবে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল আৰু তেতিয়াৰ চৰকাৰখনে প্ৰত্যক্ষ নিৰ্দেশ দি পেলাই অসম চৰকাৰৰ পুলিচ বাহিনীৰ জৰিয়তে আমাৰ এই গণতান্ত্ৰিক আন্দোলনত নিৰ্বিচাৰে গুলীচালনা কৰাৰ ফলত 4জনকে ব্যক্তি পুলিচৰ গুলীত নিহত হ'বলগীয়া হ'ল, শ্বহীদ হ'ল, প্ৰায় 200তকৈ অধিক ব্যক্তি আহত হ'বলগীয়া হ'ল। আজিৰ এই 21 জুলাই তাৰিখে মই সেই শ্বহীদসকলক সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়ালৰ ফালৰ পৰা শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। নেদেখাজনৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোকে য'তে আছে কুশলে থাকক, ভালে থাকক, আৰু যিসকল আহত হৈছে তেওঁলোকৰ আহু আৰোগ্য কামনা কৰিছোঁ, তেওঁলোকৰ দীৰ্ঘজীৱী হওক তাৰো আমি কামনা কৰিছোঁ। আৰু মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি হিচাপে শ্বহীদসকলৰ পৰিয়ালবৰ্গক, শ্বহীদসকলক আমি প্ৰতিশ্ৰুতি দিছোঁ যে শ্বহীদসকলৰ কেঁচা তেজক আমি অথলে যাবলৈ নিদিওঁ। যেতিয়ালৈকে অসমৰ প্ৰতিজন ভাৰতীয় নাগৰিকে এখন শুদ্ধ নাগৰিকপঞ্জী হাতলৈ নাপায় তেতিয়ালৈকে আমাৰ এই অবিৰত সংগ্ৰাম অব্যাহত থাকিব। আমাক কোনো পুলিচ মিলিটাৰী বা অসম চৰকাৰে গুলীয়াই হত্যা কৰিলেও আমাৰ গণতান্ত্ৰিক আন্দোলন আৰু সঁচা কথাৰ পৰা আমাক কেতিয়াও পদভ্ৰষ্ট কৰিব নোৱাৰে। আমি আমাৰ যি গণতান্ত্ৰিক আন্দোলন, ৰাজপথৰ আন্দোলন আমি চলাই যাম আৰু আইনগত যুঁজো আমি চলাই যাম। ইতিমধ্যে আমি চলাই আহিছোঁ। গতিকে আমাৰ আজিৰ এই 21 জুলাই তাৰিখত আমাৰ স্পষ্ট দাবী যে প্ৰতিজন ভাৰতীয় অসমীয়া নাগৰিকে ইয়াত শুদ্ধ নাগৰিকপঞ্জী পাব লাগিব আৰু যিসকল ভাৰতীয় নাগৰিক নহয় তেওঁলোকক NRCৰ পৰা বাদ দিব লাগিব। যিসকল অসমীয়া নহয় তেওঁলোকক NRCৰ পৰা বাদ দিব লাগিব। গতিকে 1971 চনৰ 25 মাৰ্চক ভিত্তি কৰি অসম চুক্তি হৈছিল আৰু এই চুক্তি আমি সকলোৱে মানি লৈছিলোঁ আৰু যিহেতু সেই চুক্তি অনুসাৰেই আজি NRCৰ কামবিলাকো চলি আছে। গতিকে আমি বিচাৰিছোঁ আজিৰ এই শ্বহীদ দিৱস, আমাৰ শ্বহীদ যিসকল ব্যক্তি শ্বহীদ হ'ল সেই শ্বহীদ হোৱা ব্যক্তিসকলৰ আজিৰ এই তাৰিখটোতেই আমি বিচাৰিছোঁ যে প্ৰতিজন মানুহে এখন শুদ্ধ নাগৰিকপঞ্জী পাওক, যাতে কোনো ভাৰতীয় নাগৰিকে ইয়াত বাদ নপৰে। আৰু এইটোৱে স্পষ্ট কৰি দিছোঁ যে আমি আমাৰ যি সংগ্ৰাম সেই সংগ্ৰাম মই পুনৰবাৰ কৈছোঁ অবিৰতভাৱে চলি থাকিব। শ্বহীদসকলৰ তেজৰ মূল্য, শ্বহীদসকলে যি আমাৰ কাৰণে ত্যাগ স্বীকাৰ কৰি পৃথিৱীৰ পৰা বিদায় ল'লে, যিসকলে আহত হ'লে তেওঁলোকৰ ত্যাগক আমি কেতিয়াও অথলে যাবলৈ নিদিওঁ। মই পুনৰবাৰ আজিৰ এই 21 জুলাই তাৰিখটোত বৰপেটাৰ অসম চৰকাৰৰ গুলীত যিসকল নিহত হৈছিলে সেই বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে আমি সোঁৱৰিছোঁ, দোৱা কৰিছোঁ, আহতসকলৰ আহু আৰোগ্য কামনা কৰিছোঁ আৰু ৰাইজকো আমি আহ্বান জনাইছোঁ যে আজি এই শ্বহীদসকলৰ কাৰণে যাতে সকলোৱে দোৱা কৰে, সকলোৱে যাতে আহতসকলৰ কাৰণে দোৱা কৰে আৰু আমচুৰ এই গণতান্ত্ৰিক আন্দোলন যি অব্যাহত আছে, NRCৰ নামত যি আন্দোলন আইনগত আৰু ৰাজপথৰ যুঁজ চলি আছে, এই যুঁজত যাতে সকলোৱে সহযোগিতা আগবঢ়ায়। আৰু আজি বিশেষকৈ বৰপেটা জিলা আমচুৰ উদ্যোগত বৰপেটাত শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰিবৰ কাৰণে দোৱা প্ৰাৰ্থনা অনুষ্ঠান ইতিমধ্যে আয়োজন কৰা হৈছে আৰু কাম চলি আছে। যিহেতু মই অসমত নাই, অসমৰ বাহিৰত আছোঁ, যাৰ কাৰণে হয়তো মই শ্বহীদসকলৰ এই প্ৰাৰ্থনা জনোৱা অনুষ্ঠানটিত, শ্ৰদ্ধা জনোৱা দোৱা অনুষ্ঠানটিত উপস্থিত থাকিব নোৱাৰিলোঁ। নিজকে খুব দুখ অনুভৱ কৰিছোঁ আৰু মই শ্বহীদসকলৰ পৰিয়ালৰ ওচৰত আজি এই অনুষ্ঠানটিত উপস্থিত থাকিব নোৱাৰাৰ কাৰণে ক্ষমা বিচাৰিছোঁ, আহতসকলৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু মই শ্বহীদসকলৰ পৰিয়াল বা আহতসকলৰ পৰিয়ালক কথা দিছোঁ যে আপোনালোকৰ সন্তান, আপোনালোকৰ ঘৰৰ পৰিয়ালৰ ব্যক্তিয়ে যি ত্যাগ আমাৰ কাৰণে কৰি গ'ল, সেই ত্যাগৰ কাৰণে আমি যিমান দূৰ সম্ভৱ আপোনালোকৰ কাৰণে, সংখ্যালঘু জাতিটোৰ কাৰণে আমি যুঁজি যাম নিশ্চিতভাৱে। আৰু আশা কৰিম মই খুব কম সময়ৰ ভিতৰত শ্বহীদ পৰিয়ালসকলকো সাক্ষাৎ কৰিম। মই পুনৰবাৰ আজিৰ এই 21 জুলাই আমাৰ কাৰণে যি কলা দিন, কলা অধ্যায়, পুনৰবাৰ স্পষ্ট কৰিব বিচাৰিছোঁ অসম চৰকাৰে হওক, ভাৰত চৰকাৰে হওক, অন্যায়ভাৱে যদি কোনো মানুহক, ভাৰতীয় নাগৰিকক 1971 চনৰ আগৰ কোনো ব্যক্তিক যদি NRCৰ পৰা বাদ দিয়াৰ চেষ্টা কৰে তেনেহ'লে ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীৰ বাদে আমাৰ কোনো বিকল্প ৰাস্তা নাথাকিব। সেইকাৰণে অসম চৰকাৰ, ভাৰত চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যে প্ৰতিজন ভাৰতীয় নাগৰিক 1971 চনৰ আগৰ 25 মাৰ্চৰ আগৰ যিসকল ব্যক্তি আছে তেওঁলোকক এখন শুদ্ধ নাগৰিকপঞ্জী দিয়াৰ যিখিনি যাৱতীয় ব্যৱস্থা ভাৰত চৰকাৰে, অসম চৰকাৰে কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ।